আলফাই ৰাতিপুৱা কাকপথাৰৰ এটা ইণ্ডিয়ান আৰ্মিৰ বেটেলিয়নত তেওঁলোকে গ্ৰেনেড মাৰিছিলে, কিন্তু কাৰো হতাহত হোৱা নাই আৰু যি 4জন আৰ্মি ইনজিউৰ্ড হৈছে, সামান্য ইনজুৰি, প্ৰাথমিক চিকিৎসাৰ পিছতে তেওঁলোকে আকৌ নতুনকৈ ডিউটি কৰি আছে, বিশেষ ক্ষতি হোৱা নাই। কেইদিনমান আগতে নাগালেণ্ডৰো বিভিন্ন জেগাত এটা এনেকুৱা হৈ আছে। আমি সন্দেহ কৰা মতে আলফা আৰু মায়ানমাৰৰ পৰা পৰিচালিত হৈ থকা আন উগ্ৰবাদী সংগঠনসমূহৰ এইটো এটা কোঅৰ্ডিনেটেড প্ৰচেষ্টা আছিলে। আজি কেইদিনমানৰ পৰাই এই প্ৰচেষ্টাটো চলি আছে। আমি তাৰ ওপৰত দৃষ্টি ৰাখিছোঁ, কেন্দ্ৰীয় চৰকাৰেও দৃষ্টি ৰাখিছে। মই সদায় কোৱাৰ দৰে আলফাক আকৌ এবাৰ ক'ম যে হত্যা আৰু হিংসা সমাধানৰ ৰাস্তা হ'ব নোৱাৰে। আলোচনাৰ পথতে অসমৰ যি সমস্যা আছে আমি সমাধান কৰিব লাগিব। থেংক ইউ।